বন্ধুসকল মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো আছিলে যোৱাকালিৰ ভিডিঅ', ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ। আৰু বন্ধুসকল ৰাতিপুৱাই খুব বৰষুণ দি আছিলে বতৰটো, ভাবি এবাৰ আপোনালোকক দেখুৱাই দিলোঁ। আৰু চিৰাগক আৰু নেদেখালোঁ, চিৰাগক একদম বাছত উঠাই কৰি খুৱাই বুৱাই গা পা ধুৱাই তাক উঠাই কৰি দি আহি আকৌ চাহ একাপ খাই কৰি ল'ম। আৰু তাৰ মাজতে দুপৰীয়া সাঁজটোও বনাই কৰি ল'ম। আৰু বন্ধুসকল চাহ কাপ খাই কৰি আৰু ঘৰৰ কাম বনখিনি কৰি মেলি ল'লোঁ। আৰু বন্ধুসকল দুপৰীয়া সাঁজটোৰ কাৰণে কি বনালোঁ ভাবিলোঁ এইখিনিও এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে তিতাকেৰেলা আলু ভাজিছোঁ আৰু লগতে সজনা আনিছে। চিৰাগৰ পাপা এইবোৰ সজনা একদমেই ভাল নাপায়, তেওঁ কোমল থাকোঁতেই যি খায়। তথাপি এই মই সজনা ইমানেই ভাল পাওঁ, বুঢ়া হৈ গ'লেও মই খায়ে থাকোঁ। সৰিয়হ পিচা দি পেলাই অলপ বনাই কৰি ল'লোঁ, লগতে ৰহৰ দাইল বনালোঁ। আৰু ভেন্দি পিটিকা খায়েই মাজতে খাইছিলোঁ আৰু খুব ভাল লাগিছিলে, আজিও বনালোঁ আলু দি পেলাই। আৰু চিৰাগো স্কুলৰ পৰা অহাৰ সময় হ'ল, তাক বাছৰ পৰা অহাৰ সময়তে দেখিলোঁ হনুমান দুটা, আৰু ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু বৰষুণ কিন্তু কিনকিনকৈ পৰিয়ে আছে। আৰু দুপৰীয়া সাঁজটো একবাৰে থালিটো প্লেট সজাই কৰি ল'লোঁ। আৰু বন্ধুসকল ভাবিলোঁ গধূলা অলপ মগু বুট দি পেলাই অলপ তিয়াই থৈছোঁ, এইখিনি পকৰা বনাম। তাৰ মাজতে মা পিতেকে অলপ শুই কৰি ল'লোঁ দুপৰীয়া। আৰু চিৰাগৰ পাপাও অফিচৰ পৰা আহি পালেহি, তেওঁ বোলে আজি অফিচত টিফিন খাবলৈ সময়ে নাপালে। তেওঁৰ কাৰণে ৰুটি আৰু আলু ভাজি অলপ বনাই কৰি দিলোঁ। আৰু লগতে মগুৰ বৰ দুটামানো বনালোঁ। আৰু এই পকৰাখিনি বাকীখিনি বনাই কৰি লওঁ। আৰু চাহো বহাই দিছোঁ, গাখীৰ চাহ। আৰু গাখীৰ চাহৰ লগত পকৰা দি পেলাই ধুনীয়াকৈ খাম। আৰু তেওঁ আহোঁতে চিকেন অলপ লৈ আহিছে, যিহেতু দিনতে মাছ মাংস নাছিলে একো। চিৰাগক গাখীৰ দি কৰি ল'লোঁ। আৰু একদম গাখীৰত কিন্তু কিবা এটা মিক্স নকৰিলে একদমেই খাবলৈ নিবিচাৰে, তাৰ কাৰণে পিডিয়াচিয়ৰ অলপ মিক্স কৰি দিলোঁ। আৰু তেওঁ চিকেনখিনি ধুই কৰি লওঁ, আৰু চাহৰ বাচনখিনিও ধুই কৰি তাক অকণ পঢ়াব বহোঁ, মানে তাৰ হোমৱৰ্কো দিছে। আৰু বন্ধুসকল তাৰ মাজতে চিৰাগৰ পাপা নিজে কাটি মেলি ধুনীয়াকৈ চিকেনখিনি বনাই কৰি ল'লে। আৰু মই তাক পঢ়াই কৰি ৰুটি অলপ বনাই কৰি ল'লোঁ। বন্ধুসকল আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।